নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। অচিৰেই অংগনবাড়ীৰ দৰমহা 26,000 টকা হ'ব পাৰে। লগতে সকলো সমস্যা সমাধান কৰা হ'ব, এই আশ্বাস প্ৰদান কৰা হৈছে কেন্দ্ৰৰ ফালৰ পৰা। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ইতিমধ্যে অল ইণ্ডিয়া অংগনবাড়ী ৱাৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে অল ইণ্ডিয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেশ্যন, যাক আমি AIFAWH বুলি কওঁ, ইয়াৰ এটি সহযাত্ৰী দলে ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীক ইতিমধ্যে সাক্ষাৎ কৰিছে আৰু তেখেতে বিভিন্ন ক্ষেত্ৰত সন্তাৰ বিষয়ববীয়াসকলক গুৰুত্বপূৰ্ণ আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ যিখিনি সমস্যা আছে, সমস্যাখিনি অতি শীঘ্ৰেই সমাধান কৰা হ'ব বুলি এনেকুৱাভাৱে আশ্বাস প্ৰদান কৰা হৈছে। এই দাবীসমূহ যিখিনি দাবী পত্ৰ বা তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছিল, সেই স্মাৰক পত্ৰখিনিত দৰমহা বৃদ্ধিৰ লগতে কৃতজ্ঞতা বা পেঞ্চনৰ দাবী উত্থাপন কৰা হৈছিল। বাধ্যতামূলকভাৱে FRS উঠাই লোৱাৰ দাবী উত্থাপন কৰা হৈছিল আৰু ইতিমধ্যে FRSৰ বাধ্যতামূলক সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। লগতে গ্ৰেচুৱেটিৰ ওপৰত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ প্ৰদান কৰিছে, ইতিমধ্যে সেই নিৰ্দেশ অনুসৰি দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব বুলিও চৰকাৰে দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব বুলিও পূৰ্ণ আশ্বাস প্ৰদান কৰা হৈছে। তো বন্ধুসকল, নিঃসন্দেহে খবৰখিনি আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে ইতিমধ্যে ভাৰতীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে এই সংক্ৰান্তত যথেষ্ট আশ্বাস প্ৰদান কৰিছে। গ্ৰেচুৱেটিৰ ওপৰত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ প্ৰদান কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব বুলি চৰকাৰে বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। FRSৰ বাধ্যতামূলক যিবিলাক সমস্যা আছে, সমস্যাসমূহ সমাধান কৰাৰো আশ্বাস প্ৰদান কৰিছে। অংগনবাড়ীৰ মুঠতে যিখিনি সমস্যা আছে, সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলিও পূৰ্ণ আশ্বাস প্ৰদান কৰা হৈছে। অংগনবাড়ী এছ'চিয়েশ্যনটোৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা অহা 2 অক্টোবৰৰ আগতেই দ্বিগুণ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে আৰু এই সংক্ৰান্তত গ্ৰেচুৱেটিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ প্ৰণয়ন কৰি দৰমহা বৃদ্ধিৰ বিবেচনা কৰিব বুলি চৰকাৰে কৰিব বুলি তেখেতে আশ্বাস প্ৰদান কৰিছে। 26,000 টকা দৰমহা তেওঁলোকে ডিমেণ্ড কৰিছে। যেতিয়ালৈকে আপোনাক দৰমহাখিনি দ্বিগুণ কৰা নহয়, তেতিয়ালৈকে তেওঁলোকে ভাৰতীয় শ্ৰম আইন নীতি মতে আপোনাৰ 26,000 টকা দৰমহা ডিমেণ্ড কৰিছে। 10,000 টকা মাহিলী পেঞ্চন, বিভিন্ন ধৰণৰ চাকৰিয়াল এজনে যিখিনি সা সুবিধা পায়, সেই সকলোখিনি সা সুবিধা তেওঁলোকে দাবী উত্থাপন কৰিছে। সকলোখিনি সমস্যা সমাধান কৰা হ'ব বুলি তেখেতৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, আশ্বাস প্ৰদান কৰা হৈছে। এতিয়া লক্ষণীয় হ'ব যে 2 অক্টোবৰৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা দ্বিগুণলৈ বৃদ্ধি পাব নে 26,000 টকালৈ বৃদ্ধি পাব। এই সংক্ৰান্তত আপুনি কিমান আশাবাদী, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা অৱশ্যে জানিব বিচাৰিম। কমেণ্ট কৰি আপোনাৰ মতামত জনাব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।